নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজকুমাৰ, নেষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত অম্বুবাচীৰ সময়ছোৱাত আমি কি নিয়ম পালন কৰিব লাগে আৰু কি কামৰ পৰা আমি বিৰত থাকিব লাগে, তাৰ লগতে আমি অম্বুবাচীৰ সময়ত কি এনে প্ৰয়োগ কৰিব লাগে যাৰ জৰিয়তে আমি মা কামাখ্যা সন্তুষ্ট কৰি তেওঁৰ কৃপা দৃষ্টি লাভ কৰিব পাৰোঁ, সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰত্যেক বছৰে আহাৰ মাহৰ 7 তাৰিখৰ পৰা 4 দিন পৰ্যন্ত এই অম্বুবাচী পৰ্ব চলে আৰু এই অম্বুবাচীৰ সময়ছোৱাত ধৰিত্ৰী মা ৰজস্বলা হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, এই সময়ছোৱাত কোনো ধৰণৰ শুভ কাৰ্য কৰা নহয়, বিবাহ কৰা নহয়, পূজা পাৰ্বণ কৰা নহয়, যজ্ঞ কৰা নহয়। তাৰোপৰি এই সময়ছোৱাত অম্বুবাচী মেলা পালন কৰা হয় আৰু এই সময়ছোৱাতে মা কামাখ্যাৰ দুৱাৰ বন্ধ থাকে আৰু যেতিয়া অম্বুবাচী পৰ্ব শেষ হয় তাৰ পিছতহে মা কামাখ্যা ধামৰ দুৱাৰ খুলি পূজা অৰ্চনা কৰা হয়। বন্ধুসকল, প্ৰত্যেক বছৰৰ নিচিনাকৈ অহা 22 জুন তাৰিখে ৰবিবাৰে আবেলি 2:48 পৰা এই অম্বুবাচী পৰ্ব আৰম্ভ হ'ব আৰু এই পৰ্ব বুধবাৰে 25 জুন ৰাতিপুৱা 3:11 বজা পৰ্যন্ত এই অম্বুবাচী পৰ্ব চলিব। অৰ্থাৎ এই অম্বুবাচী প্ৰবৃত্তি হ'ব ৰবিবাৰে আবেলি 2:48 পৰা আৰু অম্বুবাচী নিৰ্বৃত্তি হ'ব বুধবাৰে ৰাতিপুৱা 3:11 আৰু এই সময়ছোৱাত আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে, নহ'লে কিন্তু আমাৰ জীৱনলৈ দুখ, দুৰ্দশা, সমস্যা, বাধা বিঘিনি আহিব পাৰে। এতিয়া আমি জানি লোৱা হওক যে অম্বুবাচীৰ সময়ছোৱাত আমি কি কাম কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰথম কথা হ'ল যে কোনো ধৰণৰ পবিত্ৰ কাম এই সময়ছোৱাত কৰিব নালাগে। পূজা পাৰ্বণ, যজ্ঞ বা মন্দিৰত চাকি জ্বলোৱা, দবা কাঁহ বজোৱা ইত্যাদি কাম কৰিব নালাগে। গছৰ পাত ছিঙা, ফল ছিঙা, খেতি কৰা, হাল বোৱা, গাঁত খন্দা বা গছৰ পুলি ৰোৱা ইত্যাদিবিলাক কামো কৰিব নালাগে। কোনো ধৰণৰ মাংগলিক কাৰ্য, বিবাহ, অন্নপ্ৰাশন, পূজা ইত্যাদিবিলাক কাম কৰিব নালাগে। নতুন সম্পত্তি ক্ৰয় কৰা, ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা, নতুন ঘৰত প্ৰৱেশ কৰা ইত্যাদি কামবিলাকো এইটো সময়ছোৱাত কৰিব নালাগে, কিয়নো এই সময়ছোৱাত ধৰিত্ৰী মা ৰজস্বলা হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, তাৰোপৰি এই সময়ছোৱাত কোনো ধৰণৰ গ্ৰহ পূজা, খেতি বাতি কৰা, পবিত্ৰ পুথি পাঠ কৰা ইত্যাদি কামো কৰিব নালাগে। বন্ধুসকল, এই সময়ছোৱাত আমি মাছ মাংসও ভক্ষণ কৰিব নালাগে, সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। সংগম কৰাৰ পৰা, পতি পত্নী সংগম কৰাৰ পৰা এই সময়ছোৱাত বিৰত থাকিবলৈ যত্ন কৰিব লাগে। বন্ধুসকল, এই সময়ছোৱাক অশৌচৰ সময় বুলি কোৱা হয়, গতিকে এই সময়ছোৱাত কোনো কাৰণতে চুলি, দাড়ি, নখ ইত্যাদিবিলাকো কাটিব নালাগে বুলি কোৱা হৈছে। এই সময়ছোৱাত আমি নিজৰ যি ইষ্টদেৱ আছে, যদি আপোনাৰ ইষ্টদেৱ মহাদেৱ হয় তেন্তে মহাদেৱ শিৱৰ যি মন্ত্ৰ ওম নমঃ শিৱায়। আপুনি যদি গণেশ দেৱতাক নিজৰ ইষ্টদেৱ বুলি ভাবে তেন্তে ওম গং গণপতায় নমঃ। যদি আপোনালোকে ভগৱান বিষ্ণুক নিজৰ ইষ্টদেৱ বুলি পূজা কৰে তেন্তে তেওঁৰ যি মন্ত্ৰ ওম নমঃ ভগৱতে বাসুদেৱায় যিমান পাৰে মনে মনে জপ কৰিব লাগে। বন্ধুসকল, মই এতিয়া আপোনালোকক যিখিনি নিয়মৰ কথা ক'লোঁ, এইখিনি লোকবিশ্বাস অনুসৰি প্ৰাচীন কালৰে পৰা আমাৰ এই ভূখণ্ডত চলি আহিছে। গতিকে আমি লোকবিশ্বাসৰ প্ৰতি সন্মান জনাই এইখিনি নিয়ম আমি পালন কৰিবলৈ যত্ন কৰিব লাগে। তাৰোপৰি লোকবিশ্বাস অনুসৰি অম্বুবাচীৰ সময়ত যদি আমি এইখিনি নিয়ম পালন নকৰোঁ তেন্তে আমাৰ জীৱনলৈ দৰিদ্ৰতা, সমস্যা, বাধা বিঘিনি ইত্যাদিবিলাক আহিব পাৰে। তাৰোপৰি যেতিয়া অম্বুবাচী নিৰ্বৃত্তি হয় তেতিয়া আমি ভালকৈ আমাৰ ঘৰখন চাফ চিকুণ কৰিব লাগে। পানীত অকণমান নিমখ মিলাই ঘৰখন ভালকৈ চাফা কৰিব লাগে। তাৰ লগতে কৰ্পূৰ, লং আৰু তেজপাত জ্বলাই তাৰ ধোঁৱা আমি ঘৰত দিব লাগে। তাৰোপৰি আপোনালোকে মা কামাখ্যাৰ বিশেষ কৃপা লাভ কৰিবৰ কাৰণে এই সময়ছোৱাত মা কামাখ্যাৰ যি মন্ত্ৰ সেই মন্ত্ৰও জপ কৰিব পাৰে। বন্ধুসকল, সেই মন্ত্ৰ হৈছে ওম ক্লিং ক্লিং কামাখ্যা ক্লিং নমঃ, ওম ক্লিং ক্লিং কামাখ্যা ক্লিং নমঃ, ওম ক্লিং ক্লিং কামাখ্যা ক্লিং নমঃ। এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। তাৰোপৰি আৰু এটা মন্ত্ৰ আছে, সেইটো হৈছে কামাখ্যা বৰদে দেৱী নীলপৰ্বত বাসিনী তম দেৱী জগত মাতা জুনি মুদ্ৰে নমস্তুতে। এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। অৰ্থাৎ দুইটা মন্ত্ৰৰ ভিতৰত কোনোবা এটা মন্ত্ৰ আপোনালোকে এই সময়ছোৱাত জপ কৰিব লাগে। এই মন্ত্ৰ যদি আপোনালোকে অম্বুবাচীৰ সময়ছোৱাত মনে মনে যিমান পাৰে জপ কৰে তেন্তে মা কামাখ্যাৰ বিশেষ কৃপা দৃষ্টিও আপোনালোকে লাভ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ যে অম্বুবাচীৰ পৰ্বত আমি কি নিয়ম পালন কৰিব লাগে আৰু কি কৰাৰ পৰা আমি বিৰত থাকিব লাগে আৰু অম্বুবাচীৰ সময়ছোৱাত মা কামাখ্যাৰ কৃপা দৃষ্টি লাভৰ কাৰণে আমি কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।